খেতি। গোটেই পথাৰ মোটামুটি সেই খবৰে হ'ল আমাৰ ব্লগছ। আশা কৰিছোঁ আপোনালোকে ভালে আছে, ময়ো আছোঁ ভাল। আৰু এইফালে আছে চাকনি ধান, আমাৰ এই ধাননি পথাৰখিনিত আপোনালোকক আজি লৈ আনিছোঁ। খুব ধান, আৰু এইফালে আছে মানুহ ধান কাটিছে, আৰু এইফালে গোটেই ধান দেন। এইখিনিতে মই বাৰিষাত ভিডিঅ' বনাইছিলোঁ। এই ঠাইখিনিতে মই নাও চলাইছিলোঁ। গোটেই বানপানী আছিলে, আৰু ধান ভাল হৈছে। মই ভাবিছিলোঁ এইবাৰ মানে এবাৰ যেতিয়া বানপানী হ'ল তাৰপিছত পানী নাই, তথাপিও এই পলসুৱা ঠাই আমাৰ এই অঞ্চলখন বানপানী হ'লে পলস হৈ যায়, সেইকাৰণে খুব ধুনীয়া হৈছে ধান। আৰু গোটেই ধান এইফালে কাটি শেষ, ইয়াত চব জমা কৰি থৈ দিছে ধান কাটি হোৱাৰ পিছত। আৰু কিছু এতিয়াও আছে কেঁচা ধান। আৰু আজি মানে এই ছাতি লগালোঁ, মানে এটা চাইনাত লগোৱা যেন লাগিছিলে, চাইনাৰ পৰা আনিছোঁ যেন লাগিছে নেকি আপোনালোকক। উঠিলে আছিলে কচু খেতিও কৰে ইয়াত, মানে কেতিয়াবা উঠিলে চাওক গোটেই পথাৰ, মানে শ বিঘাৰ ইমান ডাঙৰ এইখন পথাৰ। ইয়াত সকলোৱে খেতি কৰে প্ৰায় মানে, আৰু আমি খেতিৰ পৰাই আমি চলি থাকোঁ। সেইকাৰণে আমাৰ খেতিয়ে মেইন। এই ছাতিখন অলপ মানে নিজৰ চেহেৰাখন আৰু অলপ মানে মাথাটো হ'লেও অলপ ফ্ৰেছ কৰে, আৰু সেইটোৰ কাৰণে ছাতিটো অলপ। তাৰমানে আচল কথাটো হ'ল এই মেচিন লগাইছিলোঁ ৰাতিপুৱা, এইয়া ধান খেৰ। তাৰমানে মেচিন লগাইছিলোঁ ৰাতিপুৱা, মই ট্ৰেক্টৰখন থৈ গৈছিলোঁ। এতিয়া আকৌ মানে আনিব আহিছোঁ ধানটো। অলৰেডি মানে অলপ হাতীৰ অলপ উৎপাত হৈ আছে তাৰমানে, সেইকাৰণে আগতে ধানটো ঘৰত লৈ যাওঁ বুলি। আজিকালি তাৰমানে এটা কথা কি জানে, আগতে মানে আমি কি কৰিছিলোঁ, মাথাতে বা কান্ধত লৈ মানে আমি ধান লৈ গৈ আছিলোঁ। আজিকালি কি হয়, চিষ্টেমটো আজিকালি বেলেগ হৈ গ'ল। তাৰমানে আমি ঘৰলৈ খেৰখিনি পিছত লৈ যাম লাগিলে, এই ধান খেৰখিনি। এতিয়া আমি কি কৰোঁ, ইয়াতে মেচিন পথাৰতে ধান মৰাৰ ব্যৱস্থা যোনটো আজিকালি ডিজিটেল টাইপ, মানে ইয়াতে পথাৰতে ধান মাৰোঁ, আৰু ইয়াৰ পৰা আমি সেই ধান গুটিখিনি আমি ঘৰলৈ লৈ যাওঁ। খেৰখিনি ইয়াতে থাকি যাওঁ। এই ট্ৰেক্টৰ ৰাতিপুৱা থৈ গৈছিলোঁ। তাৰমানে ইমান সহজ হৈছে আজিকালি, টেকনিকেল। তাৰমানে আপুনি ইমান কষ্ট কৰিব নালাগে, মাথাত বুকি লৈ যাব নালাগে, ভাৰ কঢ়িয়াই নিব নালাগে, ইয়াতেই চব হৈ যায়। তাৰমানে ইয়াত মেচিন আছে, পথাৰতে মেচিন হেৰি কৰি আৰু অনলি গুটিটো আপুনি লৈ যাব। আৰু পিছত যদি লৈ যাব বিচাৰে, ধানটো ঘৰলৈ নিব পাৰি। তাৰমানে ধান নহয়, ধান খেৰখিনি। এতিয়া অলৰেডি মই ধানখিনি ঘৰলৈ লৈ যাম, ধান গুটিখিনি। ইয়াতে মেচিন লগালোঁ যিহেতু, একদম মানে কষ্টটো কম, যিহেতু আজিকালি ট্ৰেক্টৰৰ হাল বোৱা হৈ যায়, তো চব এইটো লগাম কালি পৰহি। আৰু এইফালে আছে গোটেই এই ধানখিনি ট্ৰেক্টৰ চব ইয়াত ৰেডি কৰি থৈ দিছে। তাৰমানে এতিয়া মই ঘৰত লৈ যাম, আৰু খুব ইজি সহজ, মানে আজিকালি তাৰমানে ইমান সহজ, মানে একো কষ্টই নাই। আৰু মেচিন লগাওঁতে অকণমান দুজন মানুহ বেছি হ'লে তাৰপিছত চব হৈ যায়। আৰু ছাতিটো কেনেকুৱা লাগিছে আমাৰ ইয়াত মহিলাখিনি এতিয়া ধান কাটিলে মানে কি কৰে, এই ছাতিখন লগাই লয়, ছাতিখন লগাই লয়, তাৰপিছত ধান কাটে। সহজ মানে একদম। আপোনালোকৰ ফালেও যদি এনেকুৱা ব্যৱস্থা আছে নেকি, তো আপোনালোকে কমেণ্ট কৰি জনাব, নিশ্চয় ভাল লাগিছে। যদি আপোনালোকৰ ফালেও ধান চান কাটি আছে নেকি, না হাতীৰ অলপ উৎপাত হৈছে না। আমাৰ ইয়াত আজিকালি কিন্তু অলপ ঝাটকা দিয়ে, ইমান এটা প্ৰভাৱটো নপৰে, তথাপিও ৰিক্স এটা হয়। কাৰণ বহুত কষ্টৰ মাজত আমি খেতি কৰোঁ, আৰু বহুত ইয়াত বানপানীৰো অলপ বিশেষকৈ এই পথাৰখন আমাৰ বানপানীৰ কাৰণে। আৰু সেইকাৰণে আশা কৰিছোঁ আপোনালোকৰ চাগে ভালে কুশলে ধানখিনি চপোৱাৰ ব্যৱস্থা কৰি আছে। এতিয়া লৈ যাম ধানখিনি পথাৰৰ পৰা। তাৰমানে আৰু হ'ব 2-3 ট্ৰেক্টৰমান। আৰু এইফালে তাৰমানে বিশেষকৈ আজিৰটো মেচিন লগোৱাৰ কাৰণে ঘৰলৈ লৈ যাম বুলি ভাবিছোঁ। লাহে ঘৰলৈ লৈ যাওঁ, যিহেতু পথাৰত এই বছৰৰ প্ৰথম খেতি।
আচাৰ মোটামুটি শেষ খবৰে হ'ল আমাৰ